কোনোবা জৈন সমাজে নাঙঠ কৰি পেলাই দুজন মানুহ যোৰহাটৰ ৰাজপথত ঘূৰাই ফুৰাব আমাৰ বাই ভনীৰ সন্মুখত আৰু অসমৰ খিলঞ্জীয়া জনগণে সেইটো সহ্য কৰিব আৰু তাকো পুলিচ প্ৰটেকশ্যন দি এই কথাবিলাক অসমৰ ৰাইজে অসমৰ জনগণে গ্ৰহণ কৰা নাই আৰু অনাগত দিনতো নগ্ন সংস্কৃতি আমি গ্ৰহণ নকৰোঁ আৰু আমি এটা দাবী জনাইছোঁ চৰকাৰৰ ওচৰত অতি শীঘ্ৰে সেই নগ্ন বাবাকেইজনক আপোনালোকে গ্ৰেপ্তাৰ কৰক অতি শীঘ্ৰে আপোনালোকে সেই নগ্ন বাবাকেইজনক গ্ৰেপ্তাৰ কৰক আৰু আমাৰ 7 সতীৰ্থক মুকলি কৰি দিয়ক আৰু আমাৰ 7 সতীৰ্থক বিনা চৰ্তে মুকলি কৰি দিয়ক অন্যথা বীৰ লাচিত সেনা অসমৰ সৈনিক কিন্তু ৰাজপথত ওলাব গণতন্ত্ৰ শেষ স্তৰলৈকে আন্দোলন হ'ব গণতন্ত্ৰ শেষ স্তৰলৈকে আন্দোলন হ'ব আৰু চক ধৰিব লাগিছিলে কাপোৰ নিপিন্ধাকেইটাক ধৰিছে কাপোৰ পিন্ধি থকাকেইটাক অদ্ভুত ঘটনা সংঘটিত হৈছে গণতন্ত্ৰত অদ্ভুত ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ বিৰুদ্ধে আজিৰ পৰা নিৰবিচ্ছিন্নভাৱে প্ৰতিবাদ হ'ব আমাৰ যোৰহাট জিলাৰ মুখ্য সচিব সুজিত দত্তৰ পত্নী অন্তঃহত্যা হৈ আছে কাইলৈ বা পৰহিলে হস্পিটেলত তেখেতক ভৰাব তেখেতৰ পত্নীক এনে অৱস্থাত মানৱীয় কোণৰ পৰা হ'লেও সুজিত দত্তহঁতক মুক্তি কৰি দিব লাগে যিহেতু ন্যায়ালয়ে ইতিমধ্যে জামিন দি থৈছে আৰু এনেকুৱা ফেচিষ্ট চৰকাৰৰ বিৰুদ্ধে আন্দোলন হ'ব